আজি গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকলক তথা নাজিৰা আৰু হিমলগুৰি সন্মানীয় সংবাদদাতাসকলক আমাৰ যি খুব ক্ষিপ্ৰতাৰে যে আমি প্ৰেছমিট দিবলগীয়া হৈছে তালে আমি আদৰণি জনাইছোঁ কিয়নো খুব এটা স্পৰ্শকাতৰ বিষয় লৈ আজি আমি আপোনালোকক নিমন্ত্ৰণ জনাইছিলোঁ কিয়নো বিগত দিনত আমি দেখি আহিছোঁ যে নাজিৰাৰ সন্মানীয় বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ফেচবুক মাধ্যমৰ যোগেদিয়ে হওক বা বিভিন্ন মাধ্যমৰ যোগেদি যি বিগত নিৰ্বাচন হৈ গৈছিলে পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত তেওঁ বিভিন্ন ধৰণৰ গুৰুতৰ অভিযোগ প্ৰশাসনকে হওক বা নিৰ্বাচন আয়োগকে হওক বিভিন্ন ধৰণৰ অজুহাতত তেওঁ এই ধৰণৰ কিছুমান অভিযোগ আনি আছে আৰু কালিও আমি দেখা পাইছোঁ তেওঁ এই ধৰণৰ ফেচবুকত বিভিন্ন ধৰণৰ অভিযোগ তেওঁ উঠাইছে গতিকে আমি সন্মানীয় বিধায়কগৰাকীক আমি অনুৰোধ জনাব বিচাৰিছোঁ আপোনাৰ যদি তেনেকুৱা ধৰণৰ কিছুমান প্ৰমাণ আছে প্ৰমাণে হয়তো আপোনালোকে নিৰ্বাচন আয়োগৰ ওচৰত আপোনালোকে দাখিল কৰক আৰু দাখিল কৰাৰ পিছত যিটো ব্যৱস্থা আইনৰ প্ৰক্ৰিয়াৰ যোগেদি হ'ব সেইখিনি তাৰ মাজলৈ ঠেলি দিয়ক এনে অনাহকত আপোনালোকে ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাসকলক দোষাৰোপ কৰি এই ধৰণৰ যাতে কোনো ভিত্তিহীন কথা আপুনি প্ৰচাৰ নকৰে তাৰ বাবে আপোনালোকলৈ বিনম্ৰভাৱে আমি অনুৰোধ জনাইছোঁ আৰু তাৰ লগতে আমি দেখা পালোঁ তেওঁ ইমান সুন্দৰভাৱে গোটেই কথাবিলাকৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাসকলক বা প্ৰশাসনৰ সন্মানীয় বিষয়ববীয়াসকলক তেওঁ দোষাৰোপ কৰি থাকে কিন্তু নিজৰ দলৰে সন্মানীয় কাৰ্যকৰ্তাসকলে তেওঁ নাম লৈ বা তেওঁ জ্ঞাতে হওক বা অজ্ঞাতে হওক কি ধৰণৰ কাম কৰি আছে সেইটো তেওঁ নিজে জ্ঞাত হোৱাটো খুব দৰকাৰ কিয়নো বৰবুৱা পঞ্চায়তত যি নিৰ্বাচন হৈ গৈছিলে সেই নিৰ্বাচন হৈ যোৱাৰ পিছত আমি প্ৰায় নিৰ্বাচনৰ দুদিনৰ পিছতে নিৰ্বাচনৰ ৰিজাল্ট দিয়া দুদিনৰ পিছতেই তেওঁলোকৰ এজন ৱাৰ্ড সদস্য আছিলে ৱাৰ্ড সদস্যৰ নামটো কি আছিলে তেওঁ নিজে আহি নিতুলমণি ডাঙৰীয়াৰ লগত কথা পাতি মোৰ ঘৰলৈ আহি তেওঁ মোৰ ঘৰত আহি যোগদান কৰিছে আৰু যোগদান কৰাৰ সময়ত যিখিনি ফটো আছে ফটো বা আদি কৰি আমি সেইখিনি ফেচবুকৰ যোগেদি প্ৰচাৰ কৰিছিলোঁ আৰু তাৰ পিছত তেওঁ নিতুলমণি ডাঙৰীয়ালৈ তেওঁ ফোনো কৰিছিলে যে মোৰ ঘৰত আহি কংগ্ৰেছী মানুহসকলে উৎপাত লগাইছে এতিয়া আমি কি কৰোঁ সেইখিনিও তেওঁ বিভিন্ন ধৰণৰ কথা আমাক কৈছিলে সেইখিনি আমাক প্ৰমাণ সহকাৰে আমাৰ ওচৰত আছে কিন্তু ইমানখিনি আমি বিষয়লৈ আমি যাব বিচৰা নাছিলোঁ কিন্তু এতিয়া দেখা পাইছোঁ সেই কথাখিনি সেই সময়ত বিধায়ক মহোদয়ে খুব সুন্দৰভাৱে গোটেই বিষয়টোৰ কাৰণে চৰকাৰকে হওক বা ভাৰতীয় জনতা পাৰ্টি প্ৰত্যেকজন কাৰ্যকৰ্তাক তেওঁ যি ধৰণে প্ৰচাৰ মাধ্যমৰ যোগেদি ফেচবুকৰ যোগেদি প্ৰচাৰ কৰিলে তাৰপিছত দেখা পালোঁ যে কালি তেওঁৰ সতীৰ্থ লিচি ডকে তেওঁ আমাৰ মহিলাগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থনত আমাৰ যিসকল ৱাৰ্ড সদস্য বিজয়ী হৈছে তেওঁলোকৰ ঘৰলৈ গৈ বিভিন্ন ধৰণৰ প্ৰলোভন দিয়া দেখা পাইছিলোঁ আৰু প্ৰত্যেকগৰাকী তেওঁ ৱাৰ্ড সদস্যৰ ঘৰলৈ গৈছে আৰু আমাৰ ৱাৰ্ড সদস্যসকলে বিভিন্ন ধৰণে এই বিষয়টো অৱগত কৰি আহিছিলে যে এই ধৰণে কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলে আমাৰ ঘৰলৈ আহি বিভিন্ন সময়ত আমাক অসুবিধা দি আছে বিভিন্ন ধৰণৰ প্ৰলোভন দিছে দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ কথা কৈছে এই ধৰণৰ বিভিন্ন কথা কৈছিলে কিন্তু আমাৰ হাতত সেই সময়ত কোনো উপযুক্ত প্ৰমাণ নাছিলে কিন্তু কালি লিচি ডকে ডাঙৰীয়াই আমাৰ ৱাৰ্ড সদস্য ৰুবি ঘাটোৱাৰ বাইদেউৰ লগত তেওঁ কথা পাতিছে আৰু কথা পাতোতে তেওঁ বিভিন্ন ধৰণৰ প্ৰলোভনৰ কথা কৈছে চেয়াৰমেন দিম কৈছে ভাইচ চেয়াৰমেন দিম কৈছে বা দেৱব্ৰত শইকীয়া ডাঙৰীয়া ঘৰলৈ নি মনে মনে জয়েন কেনেকৈ লুকাই চুৰ কৰি নি কেনেকৈ মনে মনে জয়েন কৰা কথাটো আজি আমি আপোনালোক যিটো অডিঅ' দিছোঁ এই অডিঅ'টোত তেওঁ কৈছে গতিকে আমি সেইকাৰণে বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ যে যিহেতু আপোনালোকে ৰাইজে যি ৰায়দান দিছে সেই ৰায়দানত আপোনালোক পৰাস্ত হোৱাৰ পিছত এই ধৰণে কিছুমান নপতা ফুকন মানুহক আপোনালোকে ৰাইজৰ মাজলৈ পঠিয়াই এই ধৰণৰ ৰাইজক যাতে কোনো ধৰণৰ এটা বেমেজালি সৃষ্টি নকৰে ৰাইজৰ মাজত এটা যাতে সুস্থিৰ পৰিৱেশ থাকিবলৈ দিব লাগে আৰু যেটো ৰাইজে ৰজা গণতন্ত্ৰত গতিকে ৰাইজে যি জনাদেশ দিলে সেইটো যাতে মানি লৈ তেওঁলোকে যাতে আগবাঢ়ে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ কোনোবা যদি ৱাৰ্ড সদস্য যদি নিজে উইলিংলি যদি যাব বিচাৰিছে কংগ্ৰেছলৈ সেইটোত আমাৰ ক'বলগীয়া নাই তেওঁলোকে আৰু সেইটো তেওঁ লুকা চুৰকৈ কিয় জইন কৰিবলগীয়া হৈছে লিচি ডকে ডাঙৰীয়াই কৈছে এই অডিঅ'টো যে আমি দেৱব্ৰত শইকীয়া গ'লে তোমালোকক মনে মনে লৈ যাম মনে মনে নি জইন কৰক মনে মনে কিয় জইন কৰিব লাগিছিল অপেন লৈ যাওক অপেন জইন কৰক তাত আমি বাধা দিয়া নাই গণতন্ত্ৰত চবৰে এটা নিজস্ব ৰায় আছে ৰায়টোৰ মতে তেওঁ আজি যদি কংগ্ৰেছত যাব বিচাৰিছে যাব পাৰে উইলিং আমাৰ দুৱাৰ খোলা আছে তেওঁ যদি বিজেপিটো যদি কোনোবা আহিব বিচাৰিছে আমি তাৰ কাৰণে দুৱাৰ খোলা ৰাখিছোঁ কিন্তু এইটো মনে মনে নহয় সেইটো ৰাইজৰ মুখৰ আগত একদম
খোলাখুলিকৈ হ'ব লাগিব কথাখিনি আৰু মনে মনে কোনো ভাৰতীয় জনতা পাৰ্টি ৱাৰ্ড সদস্যক নিয়াৰ কথা তেওঁ চিন্তা কৰিব নালাগে কোনোবা যদি যাব বিচাৰিছে আমি ক'ব বিচাৰোঁ যে আপোনালোকে উইলিংলি যাব পাৰে তাত আমাৰ কোনো ক'বলগীয়া নাই আৰু কোনোবাই যদি আমাৰ সমৰ্থন জনাইছোঁ উইলিংলি জনক তাতো আমাৰ ক'বলগীয়া নাই কিয়নো আমি দেখিছোঁ নিৰ্বাচন হৈ যোৱাৰ পিছত বহু ৱাৰ্ড সদস্যই কংগ্ৰেছৰ ৱাৰ্ড সদস্যই বিজেপি সমৰ্থনত জিকা ৱাৰ্ড সদস্যই বিজেপিত জইন কৰিবলৈ তেওঁলোকে আমাৰ লগত কথা পাতি আছে আৰু এতিয়াও আপোনালোকক কওঁ যে এতিয়াও প্ৰায় 9 গৰাকী ৱাৰ্ড সদস্য ইতিমধ্যে কংগ্ৰেছত জইন কৰিছে 9 গৰাকী কংগ্ৰেছৰ ৱাৰ্ড সদস্যই ইতিমধ্যে বিজেপিত জইন কৰিছে অপেনলি জইন কৰিছে লুকাই চুকৈ জইন কৰা নাই আৰু সেইমানখিনি আছে আৰু আমি ভাবি আছো যে আমি আৰু আমাৰ পবিত্ৰ মাঘিতা ডাঙৰী আহিব তাৰপিছত আমি যেতিয়া আমাৰ যিসকল জয়ী হ'ব জয়ী হোৱাৰ দিনা যিসকল জয়ী হৈছে যিসকল আমাৰ ৱাৰ্ড সদস্য হওক কাউন্সিলাৰ হওক জিলা পৰিষদ হওক তেওঁলোকক সমন্বয় জনোৱাৰ দিনাখনে বাকি যিসকল কংগ্ৰেছৰ পৰা হি ৱাৰ্ড সদস্য জইন কৰিছে আমি সেইদিনাখন তেওঁলোকৰ আগত আমি ৰাইজৰ আগত চিনাকি কৰি দিম আৰু বহু যিসকল সদস্য যোগদান কৰিব বিচাৰিছে তেওঁলোককো আমি সেইদিনাখনে যোগদান কৰাম গতিকে এই বিষয়টো ৰাইজক লুকুৱাই ৰাখি নহয় ৰাইজৰ সন্মুখত ৰাখি আমি কামখিনি আগবঢ়াই লৈ যাম গতিকে সেইকাৰণে আমি দেৱব্ৰত শইকীয়াক অনুৰোধ জনাইছোঁ এই ধৰণৰ প্ৰৰোচনামূলক কাম আপুনি যাতে নকৰে আৰু নিজে খুব ভদ্ৰ যেন দেখায় মনে মনে এই ধৰণৰ অভদ্ৰ কাম যাতে নকৰে তাৰ কাৰণে অনুৰোধ জনাইছোঁ কিয়নো বিভিন্ন সময়ত তেওঁ বিভিন্ন ধৰণৰ ফেচবুক মাধ্যমৰ যোগেদি বিভিন্ন ধৰণৰ তেওঁ কথা কৈ থাকে আৰু সেইবিলাক তেওঁ কাক উদ্দেশ্যি কয় কি কাৰণে কয় সেইখিনি আমিও বুজি পাওঁ ইমানখিনি আমি অন্তত ৰাজনীতিত আছো বুজি পাওঁ গতিকে তেওঁ অনুৰোধ জনাব বিচাৰিছোঁ এই ধৰণৰ যাতে নাজিৰাত যি এক সুস্থ ৰাজনীতি আছে সেই ৰাজনীতি যাতে তেওঁ বিনিষ্ট নকৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ সমাজখনক গঠন কৰাৰ কাৰণে তেওঁ ৰাজনীতি কৰিবলৈ আমি অনুৰোধ জনাইছোঁ সমাজখনক ভাগ কৰিবৰ কাৰণে আমি তেওঁ ৰাজনীতি নকৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ কিয়নো আপোনালোকে দেখিছে আজি তাৰিখলৈকে নাজিৰাত উন্নয়নৰ যি গতি ধৰা আগবঢ়াই যাব লাগিছিলে চৰকাৰখনৰ লগত তেওঁ যি ধৰণৰ সহযোগিতা ৰাখিব লাগিছিলে সেই ধৰণে নকৰাৰ কাৰণে নাজিৰাৰ যি উন্নয়ন সেই উন্নয়ন স্থবিৰ হৈ আছে আৰু যেতিয়া নাজিৰা উন্নয়নটো স্থবিৰ হয় তেতিয়া কয় যে এখন বিজেপি চৰকাৰে আমাৰ এইটো আমাৰ কংগ্ৰেছী বিধায়ক কাৰণে ধৰি লওক সেই ধৰণৰ অনুদান বা পুঁজি আগবঢ়োৱা নাই আচলতে সেইটো কথা নহয় তেওঁ এই ধৰণৰ পুঁজি আগবঢ়াবৰ কাৰণে যিখিনি কৰিব লাগে সেই গোটেই যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোৰ যোগেদি যি ধৰণে যাব লাগে যোৱাই নাই কিন্তু ইতিমধ্যে নাজিৰাত বহু ৰাস্তা দিছে চৰকাৰ ফালৰ পৰা সমষ্টিটো ৰাইজৰ উন্নয়নৰ কাৰণে যিমানখিনি সহযোগিতা কৰিব লাগে সকলো ক্ষেত্ৰতে চৰকাৰে কিন্তু সহযোগিতা আগবঢ়াইছে সহযোগিতাটো অহা নাই অকল বিধায়ক মহোদয়ৰ যোগেদিয়ে সেইকাৰণে আপোনালোকৰ মাধ্যমেদি আমি বিধায়ক মহোদয়ক আমি অনুৰোধ জনাব বিচাৰিছোঁ সমাজখন সুসংগঠিত কৰিবৰ কাৰণে এইখন নাজিৰাত বসবাস কৰা প্ৰত্যেক জাতি আৰু জনগোষ্ঠী ধৰ্মাৱলম্বী লোকক একতা আৰু সমন্বয় এনাজৰিয়া থাকিবৰ কাৰণে আপোনালোকে সুস্থ ৰাজনীতি কৰক এই ধৰণৰ যাতে প্ৰৰোচনামূলক আপোনালোকে ৰাজনীতি নকৰিব তাৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনাইছোঁ আৰু তাৰ লগতে তেওঁ যিসকল দলীয় সতীৰ্থ আছে যিসকল সতীৰ্থই তেওঁ জ্ঞাতে গৈ এই ধৰণৰ আমাৰ ৱাৰ্ড সদস্যসকলক বিভিন্ন ধৰণৰ প্ৰলোভন দিছে তাৰ কাৰণে মই ভাবিছোঁ যে তেওঁ নিজৰ দলৰ মজিয়াত থাকি যি ধৰণৰ শাস্তি ল'ব লাগে বা সেই ধৰণৰ তেওঁ দলীয় যি অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি অনুৰোধ জনাইছোঁ যদি অনুশাসনমূলক ব্যৱস্থা তেওঁ যদি লিচি ডকে কাৰ্যকৰ্তা ওপৰত নলয় তেতিয়া আমি গম পাম যে এই গোটেই বিষয়টো দেৱব্ৰত শইকীয়া জ্ঞাতে হৈছিলে আৰু সেইকাৰণে তেওঁ লিচি ডকেৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা ল'ব নোৱাৰিলে যদি ব্যৱস্থা লয় তেতিয়া আমি গম পাম যে লিচি ডকে তেওঁ অজ্ঞাতে কামখিনি আগবঢ়াই নিছিলে কিন্তু তেওঁ যদি কোনো ব্যৱস্থা নলয় তেতিয়া আমি গম পাম যে লিচি ডকে তেওঁ জ্ঞাতেহে এই ধৰণে মনে মনে ৱাৰ্ড সদস্যক বিভিন্ন প্ৰলোভন দি জইন কৰাৰ কাৰণে ব্যৱস্থা কৰিছিলে গতিকে এই ধৰণৰ ৰাজনীতি নকৰিবৰ কাৰণে আমি তেওঁক অনুৰোধ জনাইছোঁ সেইটো আমাৰ সন্মানীয় কাৰ্যকৰ্তা আমাৰ যি ৰুবি ঘাটুৱাৰ বাইদেউ আছিলে ৰুবি ঘাটুৱাৰ বাইদেউক মানে ইমানেই প্ৰেছাৰ দিছে তেওঁ বিভিন্ন সময়ত তেওঁ ঘৰলৈ গৈছে আমাৰ কাৰ্যকৰ্তা বিশাল আছিলে বিশালকো ইমান প্ৰেছাৰ দিছে তেওঁলোকে মানে ভাবিব নোৱাৰা ধৰণে পইচা দিম কৈছে বিভিন্ন ধৰণৰ চেয়াৰমেন দিম কয় বা ভাইচ চেয়াৰমেন দিম কয় আপোনালোকে শুনিছে গতিকে এই ধৰণৰ কাৰ্যকৰ্তাসকল আমাৰ অতিষ্ঠ হৈ গৈছে তেওঁলোকে আমাক মানে কৈ আছে যে ইমান অতিষ্ঠ কৰিছে ঘৰত থাকিব নোৱাৰি ইটো মানুহ পঠিয়াই সিটো মানুহ পঠিয়াই বিধায়ক মহোদয়ৰ লগত কথা পাতিম কয় পইচা দিম কয় গতিকে লাষ্টতে আমিয়ে ক'লো যে এই ধৰণে আৰু আপোনালোকে কিমান কৰি থাকিব আৰু আমি কথাটো ক'বলৈ হ'লে আমি যদি ইভাগে যদি কওঁ কোনো প্ৰমাণ নহয় তেতিয়া ক'ব যে আপোনালোকৰ ওচৰত কিবা প্ৰমাণ আছে যদি দিয়ক আৰু কিয়নো দেৱব্ৰত শইকীয়াটো খুব ধুনীয়াকৈ মানে ফেচবুকতো লিখিবই কোনো প্ৰমাণ নোহোৱাকৈ এই ধৰণে কৰিছে বুলি সেইকাৰণে আমি প্ৰমাণে সৈতে গোটেই বিষয়টো আমি আপোনালোকৰ লগত দিছোঁ